আজি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিব ওলাইছো। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বা প্ৰেজেন্ট প্ৰগ্ৰেছিভ টেন্স। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স or progressive tense, present progressive tense, present progressive tense, continuous tense of progressive tense বুলিও কোৱা হয়। গতিকে present continuous tense নাইবা present progressive tense। the present continuous tense কাক বলে? present continuous tense হল মানে কামটো চলি আছে, যি মুহূৰ্তত কামটো চলি থাকে তাকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বলে। যি ভাৰ্বে কোনো এটা কাম চলি থকা বুজায় তা present continuous tense, present continuous tense or present progressive tense বুলি কোৱা হয় বা বলে। মানে কামটো চলি থকা বুজোৱা ক্ষেত্ৰত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ। যেনে I am teaching কোনটি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স? I am teaching present continuous tense। মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্স শিকাই আছো। এই মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো শিকাই আছো, যেটো মই শিকাই থকা কামটো চলি আছে, গতিকে এইটো হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বা প্ৰেজেন্ট প্ৰগ্ৰেছিভ টেন্স। হেদৰে দি বাৰ্ড ইজ ফ্লাইং, চৰাইটো উৰি আছে। মাই মাদাৰ ইজ কুকিং, মোৰ মায়ে ভাত ৰান্ধি আছে। ঠিক এনে ধৰণৰ মানে বুজাবলৈ, যেটো কাম চলি থকা বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি ব্যৱহাৰ কৰোঁ। এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বি ভাৰ্বৰ প্ৰেজেন্ট ৰূপটো ব্যৱহাৰ হয়। মানে আমাৰ ভাৰ্ব যেটো বি ভাৰ্ব, এই বি ভাৰ্বটোৰ প্ৰেজেন্ট ৰূপ কেইটা ব্যৱহাৰ হয়। এটা বি ভাৰ্বৰ প্ৰেজেন্ট ৰূপ কোন কেইটা? প্ৰথম হল এম, ইজ, আর, এই তিনিটা। বি ভাৰ্বৰ প্ৰেজেন্ট ৰূপ হল এম, ইজ, আর। আমি এম, ইজ, আর এই তিনিটা বি ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰোঁ। আৰু মূল ভাৰ্বৰ লগত, যেটো আমাৰ মূল ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰোঁ। আইএনজি যোগ কৰা হয়। যেনে ৰিডৰ ঠাইত আমি কি লিখিম? ৰিডিং। ভাৰ্বটোৰ লগত আমি মূল ভাৰ্বটোৰ লগত আইএনজি এনেকে যোগ কৰিম। মানে বি ভাৰ্বৰ আমি প্ৰেজেন্ট ৰূপ এটা এম, ইজ, আর ব্যৱহাৰ কৰিম আৰু মূল ভাৰ্বৰ লগত আইএনজি আমি যোগ কৰিম। এতিয়া আমি মানে ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বারত এম ব্যৱহাৰ হয়। এম প্লুৰেল ৰূপত, ফাৰ্স্ট পারসন প্লুৰেল ৰূপত আর ব্যৱহাৰ হয়। ঠিক সেইদৰে সেকেন্ড পারসনত বোথ সিঙ্গুলার এন্ড প্লুৰেল আর ভার্বটো ব্যৱহাৰ হয়। থার্ড পারসন সিঙ্গুলাৰৰ লগত আমি ইজ ভার্ব ব্যৱহাৰ কৰিম আৰু প্লুৰেল ভাৰ্বৰ লগত আমি আর ব্যৱহাৰ কৰিম।
আমি যেতিয়া বি ভাৰ্বৰ ৰূপটো আমি শিকিম যদি আমি কন্টিনিউয়াস টেন্সৰ আমি কনজুগেশন ফর্ম খান আমি জানিব পাৰো তেতিয়া হলে আমি কন্টিনিউয়াস টেন্সৰ আমি ফর্মটো আমি গঠন কৰিব পাৰো এতিয়া মই কনজুগেশন ফর্মখন কনজুগেশন ফর্ম কনজুগেশন form of present continuous tense. Present continuous tense. Present continuous tense or present continuous tense or conjugation form. Conjugation form khan jetia ami ei hiko tetia ami present continuous tense to ব্যবহার কৰিবলৈ hiko. Conjugation form. Etia first person conjugation form মই ওপৰত দে singular number plural number এতিয়া singular number আৰু plural number first person singular I ধৰা আমি কি ভাবটো লৈছো read ভাবটো লৈছো আমি লৈছো read ভাবটো read ভাবটো আমি ব্যৱহাৰ কৰিম এই read ভাবটো read ভাবটো আমি লৈছো গতিকে I am reading মই পঢ়ি আছো ঠিক সেইদৰে we are reading আমি পঢ়ি আছো second person you are reading ঠিক সেইদৰে plural তো হ'ব you are reading third person হ'ব singular he she it is reading ঠিক সেইদৰে they plural হ'ব they are reading ঠিক এনে ধৰণৰ আমাৰ কন্টিনিউয়াস টেন্সত আমাৰ বি ভাৰ্বৰ প্ৰেজেন্ট ৰূপটো আহে মানে পাৰসন ওয়াইজ বেলেগ হয় আৰু মূল ভাৰ্বৰ পাছত ing যোগ হয় যেনে রাইট টু যদি লওঁ I am writing we are writing you are writing তথা he she it is writing they are writing ঠিক সেইদৰে প্লে আমি প্লে টু যদি লওঁ প্লে ভাৰ্বটো লওঁ ঠিক তেনে ফাৰ্স্ট পাৰসন I am playing plural we are playing second person you are playing third person he she it is playing আৰু plural হ'ব they are playing ঠিক এনেদৰে আমাৰ বি ভাৰ্বৰ ৰূপটো ব্যৱহাৰ হয় বি ভাৰ্বৰ প্ৰেজেন্ট ৰূপ am is are ব্যৱহাৰ হয় আৰু মূল ভাৰ্বৰ লগত ing যোগ হয় মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট দিবলৈ অনুৰোধ জনালো আৰু যদি মানে ভিডিওটো জানিব লগা আছে তেতিয়া হলে শেয়াৰ কৰিবলৈও অনুৰোধ জনালো আজি আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বা প্ৰেজেন্ট প্ৰগ্ৰেছিভ টেন্সৰ বিষয়ে আলোচনা কৰিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে হৈছে চলি আছে যেটো কাম এই সময়ত চলি থকা বুজায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বি ভাৰ্বৰ am is are ব্যৱহাৰ হয়
আৰু বি ভাৰ্বৰ পাছত আমাৰ মূল ভাৰ্বৰ লগত ING যোগ হয় যেনে I am eating we are eating second personত you are eating pluralত you are eating বা third personত he she it is eating pluralত হ'ব they are eating এনেকৈ মূল ভাৰ্বটোৰ লগত ING যোগ হয় আৰু পাৰ্সন অনুযায়ী বি ভাৰ্বৰ is am are ব্যৱহাৰ হয় তাৰ পিছত মূল ভাৰ্বৰ লগত ING যোগ হয় আজিলৈ এইখিনিয়ে